ওম নমো ভগবতে বাসুদেবায়। জন্মাদস্য यतो अन्नयायतरता स अर्थे स अभिज्ञशरत् तेने ब्रह्म हृदय कवये मुह्यन्ति आश्रय तेजो वारिमिदं यथा विनिमयो वत्र त्रिसर्गो अमृषा धन्नासेन सदत् निरस्ताकुहकं सैतं परं धीमहि धर्मो पृज्जिता कैटभो वत्र परमुनिर्मात् शरणं सतं वेदं वास्तवमत्र वस्तु शिवादं त्रापत्रा उन्मूलनं श्रीमद् भागवत महामुनिकृते किंबा पराय ऋषरा सद्यो हीरवर्धते यात्रा कृतिभिः शुशुषुभिः तच्चनत् निगमा कल्पतरुर्गलितं फलं सुकामुखद्रमृतं द्रवा संयुतं प्रियता भगवतां रसमलायं मोहरसिका भुवि भावुका हरि राम राम ए राम प्रियत भागवत रसमलयं मोहरसिका भुवि भावुका हरि राम राम। আজি এই অনুষ্ঠান ভাগি আপোনাক সবে আয়োজন কৰিছে প্ৰথমবাৰৰ কাৰণে, কিন্তু মই আশা ৰাখিম যে জ্যোতি মানে যিহেতুকে পোহৰ, এটা শক্তিয়ে যেনেকৈ পোহৰাই সকলোকে বাট দেখুৱায়, আজি এই পুণ্যস্থলীত আপোনালোকৰ যোগেদি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাম, জ্যোতি শিখা যুৱক সংঘৰ মাধ্যমেৰে সৃষ্টি হোৱা ভাগৱতৰ এই জ্যোতিয়ে বিলোৱা পোহৰ যাতে এই লক্ষী পথাৰতে সীমাবদ্ধ হৈ নাথাকে, এই অনুষ্ঠান যাতে এদিন এনেকুৱা ৰূপ পায় যি জ্যোতিৰ পোহৰে অকল মৰিধল লক্ষী পথাৰ জোনাই ধেমাজি নহয়, সমগ্ৰ অসমৰ যুৱ প্ৰজন্মই যাতে এক প্ৰেৰণাৰ পোহৰ পায়, তাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনাক সব
সমস্ত আধ্যাত্মিক যুৱকসকলৰ কাৰণে আদৰ্শ হওক। আপোনালোকৰ এই শান্তিপূৰ্ণ বিশ্বজনীনতাৰ চিন্তাই সমস্ত মানৱৰ জীৱনত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰক। তাৰেই কামনাৰে আমি আজি এই অনুষ্ঠানলৈ আগবাঢ়িছোঁ। বিষয়বস্তুটোৱে হৈছে ভাগৱত ধৰ্ম। এতিয়া আমি এটা কথা প্ৰত্যেকে অনুভৱ কৰিব লাগিব, পাঠৰ আৰম্ভণিৰ পৰা শেষলৈকে আমি ভাগৱত নামৰ এখন ডাঙৰ কিতাপ পঢ়ি থাকিম, আপোনালোকে শুনি থাকিব, নে ইয়াৰ অন্তৰালত আৰু কিবা এটা আছে? এই বস্তুটো আমি প্ৰত্যেকে বিচাৰি ল'ব লাগিব। ইয়াৰ মূল কথাটো হ'ল, এইভাগ কেৱল এখন ভাগৱত নামৰ ডাঙৰ গ্ৰন্থ নহয়। যদি অকল ভাগৱত নামৰ ডাঙৰ গ্ৰন্থ হ'লহেঁতেন, চবৰে ঘৰে ঘৰে ভাগৱত এখন এখন কিনি আনি অকলে অকলে পঢ়িয়েই গোটেই জ্ঞানখিনি ল'ব পাৰিলেহেঁতেন। ইমান ত্যাগ কষ্ট স্বীকাৰ কৰি, বতৰৰ প্ৰতিকূলতাকো নেওচি ভকত বান্ধৱ গোটাই ব্যৱস্থা কৰাৰ কোনো প্ৰয়োজনেই নাছিল। কিন্তু আমি ইয়াৰ পৰা এটা স্পষ্ট ধাৰণা ল'লোঁ যে ভাগৱতখন এখন কেৱল ডাঙৰ গ্ৰন্থ নহয়, ভাগৱত হ'ল ভগৱন্তৰ বাংময় মূৰ্তি, শব্দময় মূৰ্তি। গতিকে এই গ্ৰন্থৰ মাধ্যমেৰে আমি ভগৱন্তৰ লগত আলাপ কৰিম। তেওঁ আমাক কলিযুগত শৰীৰ ৰূপে ধাৰণ কৰি আমাক কি কৰিব লাগে, কি কৰিব নালাগে, এই কথা আমাক তেওঁ নকয়। কিন্তু শব্দময় ৰূপত থাকি আমি কি কৰিব লাগে, ক'লৈ যাব লাগে, সমস্ত কথাখিনি তেওঁ আমাক কৈ আছে। গতিকে ভগৱন্তই যিখিনি কথা মুখেৰে ক'ব লাগিছিল, শব্দময় ৰূপত থাকি আমাক কৈ আছে, তাক আমি ব্যৱহাৰিক জীৱনত, আমাৰ জীৱনত ধাৰণ কৰি সেই পথেৰে আগবাঢ়ি যোৱাটোৱে হৈছে ভাগৱত ধৰ্ম। যি ভাগৱত ধৰ্ম অকল নিৰ্দিষ্ট এটা বৰ্ণ, নিৰ্দিষ্ট এটা জাতি, নিৰ্দিষ্ট এটা ধৰ্মই ধাৰণ কৰিব লগা নহয়। সমস্ত মানৱ জাতিয়েই, ভাৰতবৰ্ষ পুণ্যভূমিত জন্মগ্ৰহণ কৰা সমগ্ৰ মানৱ জাতিয়েই এই ভাগৱত ধৰ্ম ধাৰণ কৰিব পাৰে। কাৰণ এই ভাগৱত ধৰ্মৰ পৰা কি হয়, এৰা চাৰি বেদ ৰামায়ণ স্মৃতি নিৰন্তৰ এই দুই শাস্ত্ৰ জানা ব্ৰাহ্মণ জনৰ। চাৰি বেদ 14 শাস্ত্ৰৰ জ্ঞান জনাসকলক ব্ৰহ্মজ্ঞানী বুলি কৈছে। কিন্তু এৰামে কচক্ষু নথাকিলে কণা বুলি কয়, দুই চক্ষু নথাকিলে অন্ধ মুদাই। এই চাৰি বেদ 14 শাস্ত্ৰৰ যদি এটা জ্ঞান নাথাকে, সেইসকলক জ্ঞানত কণা বুলি কয়। আটাইকেইটা নথকাসকলক জ্ঞানন্ধ বুলি কয়। এতিয়া ভাগৱত ধৰ্মই কি কৰে, এৰাম হেন অন্ধ সমূহ ভাগৱত ধৰ্ম ধৰি লৌৰি ফুৰন্তে তভু নিপিছলে ভৰি। তেনেকুৱা একো নজনা অজ্ঞজনেও যদি এই ভাগৱত ধৰ্ম ধাৰণ কৰে, তেওঁ জীৱন বাটত কেতিয়াও পিছল খাব লগা নহয়। আৰু তেওঁ
এই ভাগৱত ধৰ্মৰ যোগেদি এটা কাম কৰি যাব পাৰে, যিটো কাম কৰিবৰ কাৰণে আমি নিজক প্ৰস্তুত কৰিব লাগিব। কাৰ দৰে? ৰজা পৰীক্ষিতৰ দৰে। 7 দিন ভাগৱত শুনি নিজৰ জীৱন পৰিৱৰ্তন কৰি দিলে, মৰণমুখী ৰাস্তাক তৰণলৈ পৰিণত কৰিবলৈ সক্ষম হ'ল। ভাগীৰথী নদীৰ পাৰত বহি মহামুনি শুকদেৱৰ যোগেদি ভাগৱত শুনি যদি পৰীক্ষিত ৰজাই তৰিব পাৰে, তেনেহ'লে আমি এই লক্ষী পথাৰৰ এই সুন্দৰ পৰিৱেশত ভাগৱত চৰ্চা কৰি আপোনালোকৰ দৰে মহাভকতৰ মাধ্যমেৰে তৰিব নোৱাৰিম কিয়? এই মনোভাৱেৰে আমি প্ৰত্যেকেই ভাগৱত চৰ্চা কৰিব লাগিব। যাৰ কাৰণে আজি মংগলাচৰণত লিখিলে, জয় জয় কৃষ্ণ কৃপাময় মহেশ, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। যে এনেকুৱা এজন দেৱতা আমাক আজি ভাগৱতে পৰিচয় কৰাই দিলে, যাৰ নাম কৃষ্ণ। আৰু তেওঁক কি বুলি ক'লে? কৃপাময় বুলি ক'লে। তেওঁ কৃপাৰ সাগৰ, তেওঁ দয়াৰ সাগৰ, এনেই নাই কোৱা। ভাল কোনোবাই গান এটা গালে তেওঁক গায়ক বুলি কয়, কবিতা লিখিলে কবি বুলি কয়, নাটক লিখিলে নাট্যকাৰ বুলি কয়। এতিয়া ঈশ্বৰক ইয়াত কৃপাময় বুলি কৈছে। কেলে কৈছে? কাৰণ আমি তেওঁক স্মৰণ কৰা মাত্ৰকে তেওঁ আমাক উদ্ধাৰ কৰে। কাৰণ আমি প্ৰত্যেকে কি কৰিলোঁ? ভৱসাগৰত তল গ'লোঁ। সেইকাৰণে সেৱকে ভগৱন্তক প্ৰাৰ্থনা জনায়, কৃপাময় কৃপা কৰা, দয়াময় দয়া কৰা, এই ভৱসাগৰতে পৰি তলে গৈলোঁ, চৰণে চপাই ধৰা। আমি সকলোবিলাক এই ভৱসাগৰত তল গ'লোঁ। গতিকে আমাক উদ্ধাৰ কৰি ধাৰণ কোনে কৰিব? ভগৱন্তই। গতিকে তেওঁক স্মৰণ কৰা মাত্ৰকে আমাৰ জীৱনৰ, আমাৰ দেহৰ, আমাৰ পৰিৱেশৰ মংগল সাধন হয়। সেইকাৰণে কৈছে, হেৰা জীৱশ্ৰেষ্ঠ মানৱ, তোমালোক কলি যুগত জন্মগ্ৰহণ কৰা হিচাপে ভাগ্যৱান। কেলে? কাৰণ তোমালোকে অন্যে নোপোৱা ফল এটা পাইছা। সত্যত এটা দাপৰ যুগৰ লোকসকলে যিটো ফল পাইছিল, তোমালোকে তাতকৈ এটা ওপৰৰ ফল লাভ কৰিছা। সত্য যুগত ধ্যান কৰি, তেতা যুগত যজ্ঞ কৰি, দাপৰত পূজা কৰি নোপোৱা ফল কলিত নাম লৈয়ে পাইছা। সেইটোৱে হ'ল মহাফল। জাগ যোগা দিৰো হৰি নাম মহাফল। কেৱল যদি আমি ঈশ্বৰৰ নাম কলি যুগত ল'ব পাৰোঁ, তপ জপ যোগ যজ্ঞ স্নান দান তীৰ্থ সমস্ততকৈও ওপৰৰ ফল আমি লাভ কৰিব পাৰিম। সেইটোৱে হ'ল ঈশ্বৰৰ কৃপা। তাৰ কাৰণে আমি কি কৰিব লাগিব? মহাপুৰুষ মাধৱদেৱে কৈছে, যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ জাগ, যোগাদিৰো ফল কপা সমস্ত ধৰ্মৰ ফল আমি কেৱল ঈশ্বৰৰ নাম ল'লেই আমি পাই যাম। স্মৰণ মাত্ৰকে পাই বুলি কৈছে। কিন্তু কেনেকৈ কৰিব লাগিব? ইয়াৰ পিছৰ পদে ক'লে, হেনয় পৰমানন্দ মাধৱক নিতে। ঈশ্বৰৰ যোগেদি পোৱা কলি যুগত লাভ কৰা ফলটো যে মহাফল বুলি ক'লে, কেলে ক'লে? কাৰণ ঈশ্বৰৰ নাম ল'লে আমি এটা বস্তু পাওঁ, সেইটোৱে হ'ল আনন্দ। ঈশ্বৰৰ পৰা এই আনন্দ প্ৰবাহিত হৈছে, হেতুকে ইয়াক পৰম আনন্দ বুলি কৈছে। পৰম শক্তিৰ পৰা প্ৰবাহিত হৈছে। পৰম শক্তিৰ পৰা প্ৰবাহিত হোৱা এই আনন্দৰ ৰস পাবলৈ হ'লে ঈশ্বৰৰ নাম কেৱল এবছৰৰ মূৰত এদিন ল'লে নহ'ব,
ভাগৱত পাতিছে বুলি ইয়াত ল'লেই নহ'ব, সদা সৰ্বদা ইয়াত চৰ্চা কৰা জ্ঞানখিনি হৃদয়স্থ কৰি দৈনন্দিনভাৱে ইয়াক আহৰণ কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। এক চিতে বুলি কৈছে, অন্য ফালে চিন্তা নকৰাকৈ আমি কৃষ্ণৰ নাম চৰ্চা কৰাৰ অভ্যাস কৰিব লাগিব। কিয়? কাৰণ এয়া অমৃত। কৃষ্ণ কথা অমৃতক পিও সাৱধানে। আমি কোনোবা ল'ৰা এটা যেতিয়া ৰাতি বিয়লি সন্ধিয়া আবেলি ঘৰৰ পৰা ওলাই যায়, মাকে বাপেকে ইষ্টমিত্ৰই কি বুলি কয়, বোপাইও লাহে লাহে চলাবি। তাৰ বিপৰীতে যদি সি কয় যে জোৰতকৈ চলালেনো কি হ'ব, বোলে জোৰতকৈ চলালে এক্সিডেণ্ট হ'ব, এক্সিডেণ্ট হ'লে পৰিবি, পৰিলেই মৰিবি, সেইকাৰণে লাহে লাহে চলাবি, সাৱধান কৰি দিয়ে। এতিয়া আমাকো ভগৱন্তই এই মনুষ্যৰূপী দেহটো কৃষ্ণ নামৰ মাধ্যমেৰে চলাবলৈ আহ্বান জনাইছে। কৃষ্ণ নামৰ মাধ্যমেৰে চলালে আমি কেতিয়াও জীৱনত পিছল খোৱাৰ ভয় নাথাকে। আৰু সাৱধানে চলাবলৈ কৈছে, যাতে ভগৱন্তই আমাক পুৰস্কাৰ হিচাপে দিয়া দুখন কাণ, এখন কাণেদি কৃষ্ণ কথা সোমাই যাতে এখন কাণৰ ফুটাইদি ওলাই নাযায়, সেই সাৱধানটো অৱলম্বন কৰিব লাগিব। এতিয়া আমাৰ গণ্ডগোলবিলাক কি হয়, আপোনাক ভগৱন্তই কৃষ্ণৰ নাম কাণৰ ফুটাইদি সোমোৱাই ভৰাই থবৰ কাৰণে এখন মোনা দিছে। মোনাটোৰ নাম হ'ল হৃদয়। হৃদয় নামৰ মোনাটোত যদি আপুনি যদি নাপাতিবলগীয়া কথা পাতি পেলাই ভৰ্তি কৰি থৈ দিয়ে, তেতিয়াহ'লে দুখন কাণ থকাৰ পিছতো ভাগৱতৰ কথা এখন কাণে সোমাই এখন কাণে ওলাই যাব। পিছত আকৌ কি বুলি কয়, ইমান দিনে ৰাতিয়ে ভাগৱত শুনিয়ে আছোঁ, আমাৰ মনতেই নৰয়। কেনেকৈ ৰ'ব, মোনা খালীয়ে কৰা নাই। গতিকে হৃদয় নামৰ মোনাটো খালী কৰি ৰাখক, যাতে ভাগৱতৰ ৰস সুন্দৰকৈ ভৰাই ল'ব পাৰে। সেইটোৱে হ'ল সাৱধানতা। কৰিও যতন যাবে নতুচাৰে প্ৰাণে। মৰাৰ পিছত ঈশ্বৰৰ নাম ল'ব কোনেও নোৱাৰে। গতিকে জীয়াই থাকোঁতেই, সুস্থ হৈ থাকোঁতেই আমি ভগৱন্তৰ নাম লোৱাৰ অভ্যাস কৰিব লাগিব। কোনে? ঘোৰ কলি যুগে মলমতি মনুষ্যৰ। আপোনালোকে চাব, 4টা যুগ আছে, সত্যত এটা দাপৰ কলি। কিন্তু ইয়াত বাকীকেইটা যুগৰ ক্ষেত্ৰত এই ঘোৰ শব্দটো কিন্তু প্ৰয়োগ কৰা নাই। ঘোৰ শব্দটো প্ৰয়োগ কৰিছে কলিৰ ক্ষেত্ৰত। কেলে? কাৰণ নঘটিবলগীয়া বেয়া ঘটনাবিলাক কলি যুগতেই ঘটে। এয়া ইমানেই ভয়াৱহ যুগ, নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে আপোনজনক হত্যা কৰি গাঁতত পুতি থবলৈও কুণ্ঠাবোধ নকৰে। এয়া ইমানেই ভয়াৱহ যুগ, নিজৰ অসৎ চৰিতাৰ্থ কৰি নিষিদ্ধ হোৱা কৰ্মকো সিদ্ধি কৰি মানুহে বৃথাভাৱে সময় অতিবাহিত কৰি নষ্ট পথেৰে গতি কৰে। সেইকাৰণে এয়া ঘোৰ কলি যুগ। আৰু এই কলিৰ লেতেৰাবিলাকে আমাৰ মনটো লেতেৰা কৰি পেলায়। হৰি নামৰ বাহিৰে, ভকতিৰ বাহিৰে এই মনটো ধুব পৰা আৰু দ্বিতীয় ব্যৱস্থা নাই। কাৰণ কলিৰ বীজাণুবিলাক ক'ত থাকে? শৰীৰত আছে কলি কৃত যত দুখ। কলিৰ বীজাণু আহিব পৰা উৎসবিলাক বোলে শৰীৰতে আছে। মনে বেয়া কথা ভাবে, মুখে বেয়া কথা কয়, চকুৱে বেয়া বস্তু চাই, কাণে বেয়া কথা শুনে, হাতে বেয়া কৰ্ম কৰে, ভৰি বেয়া ঠাইলৈ যায়। এয়া হৈছে কলি ভাৱনা। তাক নোহোৱা কৰাৰ একমাত্ৰ উপায় হৈছে হৰিভক্তি। হৰিনাম ঘোষণা কৰি শ্ৰদ্ধাশীলভাৱে ভক্তিৰ ফালে গতি কৰাজনক কলিৰ বীজাণুৱে কেতিয়াও আক্ৰান্ত কৰিব নোৱাৰে। গতিকে কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, ভগৱন্তৰ চৰণত অশেষভাৱে কাতৰস্থভাৱে প্ৰণিপাত জনাই নিজকে কৃষ্ণৰ দাস হিচাপে পৰিচয় দি গুৰুজনাই এই কথাখিনি অৱতাৰণা কৰিছে।